যোৱা নিশা প্ৰায় 12মান বজাত আচলতে এই এনকাউণ্টাৰৰ ঘটনাটো সংঘটিত হৈছে। কোকৰাঝাৰ জিলাৰ চালাকাটি চাহ বাগানত এনকাউণ্টাৰৰ ঘটনাটো সংঘটিত হৈছে। আৰু যোৱা 25 জুনত কোকৰাঝাৰত LIC কাৰ্যালয়ৰ পৰা বা LIC কাৰ্যালয়ত যি গ্ৰাহকে প্ৰায় 34 লাখ টকা জমা থোৱা টকাখিনি আচলতে LIC কাৰ্যালয়ৰ পৰা যি এক্সিছ বেংকলৈ জমা থবলৈ গৈছিলে ভেণ্টৰৰ কৰ্মচাৰীৰ লগতে এগৰাকীক নিৰাপত্তাৰক্ষী বাহনত গৈছিলে টকাখিনি জমা থবলৈ যোৱাৰ সময়তে আচলতে যেতিয়া এক্সিছ বেংকৰ কাষত পাইছিলে আৰু বাহনখনৰ পৰা নামি ভেণ্টৰৰ কৰ্মচাৰীগৰাকীয়ে বেগখন লৈ এক্সিছ বেংকলৈ যোৱাৰ সময়তে মটৰ চাইকেলত অহা দুজন অচিনাকি লোকে ভেণ্টৰৰ কৰ্মচাৰীৰ পৰা সেই টকাখিনি টকাৰ বেগখিনি লৈ আচলতে সেই ঠাইখনৰ পৰা উঠা হয়। আৰু তেতিয়া এক চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হৈছিল কোকৰাঝাৰ জিলাখনত। আৰু লগে লগে আৰক্ষীক গম পোৱাত বা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে এই ঠাইখনত উপস্থিত হৈ যিগৰাকী ভেণ্টৰৰ কৰ্মচাৰীগৰাকীক আৰু এই LIC কাৰ্যালয়ৰ পৰা যি গৈছিলে ভেণ্টৰৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীক লগে লগে আচলতে কোকৰাঝাৰ আৰক্ষীয়ে তেওঁলোকক আটক কৰি কোকৰাঝাৰত সোধপোছ কৰাৰ কাৰণে কোকৰাঝাৰ থানালৈ লৈ আহিছিলে। আৰু তেতিয়া আচলতে তেওঁলোকক জেৰা অব্যাহত ৰাখিছিলে কোকৰাঝাৰ আৰক্ষীয়ে। আৰু তেতিয়াৰ পৰা আচলতে কেইবাগৰাকীৰ তথ্য আচলতে লাভ কৰা বুলি আৰক্ষীৰ পৰা গম পোৱা গৈছিলে পাৰ্থ। আৰু এই ঘটনাটোৰ লগত জড়িত মূল অভিযুক্ত আমিৰ হোসেন, তেখেতৰ ঘৰ চিৰাং জিলাৰ বিজিনিৰ 1 নং ভাণ্ডাৰত আছিলে। আৰু যোৱাকালি কোকৰাঝাৰ আৰক্ষীয়ে 4গৰাকী এই ঘটনাৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল কোকৰাঝাৰ আৰক্ষীয়ে। আৰু আচলতে তেতিয়া আটক কৰি তেওঁলোকক থানাত ৰখা হৈছিলে। আৰু যিগৰাকী 4গৰাকী যি অপৰাধীক আটক কৰাৰ লগতে আচলতে তেওঁলোকৰ লগত প্ৰায় 20 লাখতকৈও অধিক টকা আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। পাৰ্থ সঞ্জয়, এই যিটো ঘটনা সংঘটিত হ'ল LICৰ কোনোবা জড়িত হৈ থাকিব পাৰে নেকি বা কৰ্তৃপক্ষৰ লোক কোনোবা জড়িত হৈ থাকিব পাৰে নেকি? আৰক্ষীয়ে কি এতিয়ালৈকে ভাষ্য প্ৰদান কৰিছে? বা আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাই যদিও বা আমি গোপনে এই এক সূত্ৰৰ পৰা গম পাইছো যে যিগৰাকী LIC কাৰ্যালয়ৰ পৰা ভেণ্টৰৰ কৰ্মচাৰী আৰু যিগৰাকী নিৰাপত্তাৰক্ষী LIC কাৰ্যালয়ৰ পৰা এক্সিছ বেংকত টকাখিনি জমা থবলৈ গৈছিলে আৰু সেই দুগৰাকী যে ভেণ্টৰৰ কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী জড়িত থকা এক অভিযোগ উত্থাপিত হৈছে পাৰ্থ। আৰু তেতিয়া আচলতে তেওঁলোকৰ অভিযোগ মতে আৰক্ষী অভিযান চলাই এই 4গৰাকীক ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছিল পাৰ্থ। হয় সঞ্জয়, আপুনি খবৰ ৰাখক, আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।